অৰুণোদয় আঁচনি 3.0 সকলোৱে জানে অৰুণোদয় আঁচনিত নতুনকৈ আপোনালোকৰ যি আবেদন প্ৰক্ৰিয়া সেই আবেদন প্ৰক্ৰিয়া চলি গ'ল কেইদিনমান আগত আপোনালোকে হয়তো ভিডিঅ' পাইছিলে কিন্তু বহুদিন ভিডিঅ' বনোৱা নাছিলোঁ এইবাবে কাৰণ ছ'চিয়েল মিডিয়াত এনেকুৱা বহুত ধৰণৰ ভিডিঅ' দেখিলোঁ বহুত নিউজ দেখিলোঁ সেই নিউজবিলাকত কিছুমান আপোনালোকক ভুৱা বাৰ্তা দি আছে আৰু সেই যিবিলাক বাৰ্তা সেই বাৰ্তাবিলাকৰ পৰা আপোনালোকে দূৰত থাকিব কাৰণ কেইদিনমান আগতে কিছুমান নিউজ চেনেল আৰু কিছুমান ইউটিউবাৰে কৈছিলে যে আপোনালোকৰ যিটো অৰুণোদয় আঁচনি 3.0 সেই 3.0 নতুন যিসকল আবেদনকাৰী নতুন যিসকলে মানে আবেদন কৰিছে বা ডকুমেণ্টছ পাতি জমা দিছে তেওঁলোকে বোলে অৰুণোদয় আঁচনি লাভ কৰিব কিন্তু সেই যি তথ্য বা সেই যিটো কথা সেই কথাটো মই অলৰেডি পাইছোঁ আৰু আমাৰ যিখিনি ছাবস্ক্ৰাইবাৰ আছে আমাৰ যিখিনি গ্ৰুপৰ সৈতে জড়িত মেম্বাৰ আছে সেই মেম্বাৰখিনিয়ে মোক বহুতে সুধিছে প্ৰাইভেটলি মেছেজ কৰি কিন্তু মই তেওঁলোকক একো কোৱা নাই আৰু কেইজনমানক কৈছোঁ মই যে আমাৰ যিটো ফেমিলি আমাৰ যিটো চেনেল এই চেনেলত আমি সঠিকমতে ভিডিঅ' আপলোড কৰোঁ আৰু দৰ্শকক বা আপোনালোকক সম্পূৰ্ণ সঠিক তথ্য দিবলৈ সদায় চেষ্টা কৰোঁ যিকোনো এটা বস্তু হঠাতে কিছুমান ইউটিউবাৰে বনাই দিয়ে কিন্তু তেনেকুৱা ধৰণে আমি কোনো দৰ্শকক যিকোনো বস্তু হঠাতে বনাই আমি নিদিওঁ তাৰ বাবে আগতীয়াকৈ কিছুমান কথা জানিব লাগে কিছুমান কথা ষ্টাডি কৰিব লাগে আৰু সেই কথাবিলাক জনাৰ পিছত নিজে জনাৰ পিছতহে বেলেগক মানে শিকাব পাৰি বা বেলেগক ক'ব পাৰি কথাবিলাক সেই কথাটো হয়তো আপোনালোকে জানে কিন্তু এইটো আপোনালোকক একদম মিছা ইনফৰমেশ্যন দিছে আগশাৰীৰ কিছুমান অসমৰ নিউজ চেনেলো আছে যে যিবিলাকৰ নতুনকৈ অৰুণোদয় আঁচনি 3.0 এপ্লাই কৰিছিলে তেওঁলোকে বোলে মানে অৰুণোদয় আঁচনিৰ ধন এবাৰ লাভ কৰিব তেনেকৈ দিছিলে কিন্তু লাভ নকৰিলে বহুতে সেইবাবে মই মুখ খুলিবলৈ বাধ্য হ'লো বিশেষকৈ মোক বহুত দৰ্শকে কুৱেশ্যন কৰি আছে আমাৰ ছাবস্ক্ৰাইবাৰখিনিয়ে আৰু এই কথাটো আপোনালোকে মনত ৰাখিব যিসকলে নতুনকৈ ডকুমেণ্টছ পাতি জমা দিছে বা ফৰ্ম আপোনালোকে ফিল আপ কৰি জমা দিছে গাঁও সভা আপোনালোকৰ হৈছিলে সেই গাঁও সভাত আপোনালোকে গৈছিলে আৰু যোৱাৰ বিনিময়ত আপোনালোকৰ আধাৰ কাৰ্ড বা আপোনালোকৰ যিখন ৰেচন কাৰ্ড সেই ৰেচন কাৰ্ডখন আপোনাৰ লৈছিলে আৰু কিছুমান ঠাইত ইনকাম চাৰ্টিফিকেটো লৈছে বহুততে বহুত ধৰণৰ মানে মই শুনিছোঁ কথা আমাৰ যিখিনি ভিউৱাৰ্ছ আছে সেই ভিউৱাৰ্ছখিনিয়ে কৈছে আৰু এইখিনিতে আপোনালোকে মনত ৰাখিব যিখিনিয়ে নতুনকৈ আবেদন কৰিছিলে নতুনকৈ আবেদন কৰাখিনিয়ে এতিয়াও অৰুণোদয় আঁচনি 3.0 পইচা লাভ কৰা নাই আৰু আগন্তুক সময়তহে আপোনালোকে লাভ কৰিব কেতিয়াকে লাভ কৰিব কি কৰিব সম্পূৰ্ণকৈ মই জনাই দিম ভিডিঅ' বনাই আৰু আজিৰ এই ভিডিঅ'টোত অকল অৰুণোদয় আঁচনিৰ কথাই মই ক'বলৈ অহা নাই আমাৰ আৰু 2-3টা ইনফৰমেশ্যন আছে আপোনালোকক দিম সম্পূৰ্ণকৈ এতিয়া এই ভিডিঅ'টো যিসকল ব্যক্তিয়ে য'ৰ পৰা চাই আছে কমেণ্ট কৰিব জিলাৰ নামবিলাক কমেণ্ট কৰিব আমাৰো ভাল লাগে জানি আৰু এতিয়া মেইনলি এটা কথা আপুনি জনাব যদি আপুনি যোৱা মাহত অৰ্থাৎ ডিচেম্বৰ মাহত 2024ত নতুনকৈ যদি ডকুমেণ্টছ পাতি বা ফৰ্ম ফিল আপ কৰি আপুনি ছাবমিট কৰিছে আপুনি এই জানুৱাৰী মাহৰ 10 তাৰিখে পইচাটো পাইছেনে নাই সেয়াও কিন্তু কমেণ্ট ছেকশ্যনত ড্ৰপ কৰিবলৈ নেপাহৰিব বা কমেণ্ট এটা আপুনি কৰিবলৈ নেপাহৰিব এতিয়া এই যিসকল মহিলা আছে আমাৰ পুৰণি মহিলাখিনিৰ পৰাওতো মানে ডকুমেণ্টছ পাতি লৈছিলে ডকুমেণ্টছ পাতি বুলি কওঁতে বিশেষকৈ আধাৰ কাৰ্ডখন আৰু ৰেচন কাৰ্ডখন লৈছিলে এতিয়া আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড লোৱাৰ পিছত কিছুমানৰ কিন্তু ধন সোমোৱা নাই বহুতে মোক কৈছে যে এই ডকুমেণ্টছখিনি আমি যেতিয়াৰ পৰা ছাবমিট কৰিলোঁ ছাবমিট কৰাৰ পিছৰে পৰা আমাৰ কিন্তু পইচা সোমোৱা নাই অৰ্থাৎ জানুৱাৰী মাহৰ পইচা আমাৰ সোমোৱা নাই আৰু নিউজ চেনেল কিছুমানত দিছিলে যে অৰুণোদয় আঁচনিৰ ধন যদি আপুনি পোৱা নাই তেন্তে এটা নম্বৰত আপুনি কল কৰিব পাৰে সেই নম্বৰটো হয়তো আপোনালোকে স্ক্ৰীনত দেখিছে ইয়াত মই ফোন কৰি চাইছোঁ কিন্তু ফোন নালাগে হয়তো আপুনিও কৰিছে যদি গম পায় কিন্তু ফোনটো বিজি দেখাই কাটি যায় এয়া এক শান্তনাহে বুলি ক'ব লাগিব এতিয়া কাৰণ যিটো নম্বৰ দিছে সেই নম্বৰটোত ফোন কৰিলে কিয় নালাগে লগা হ'ব লাগে বা কিবা এটা সলিউশন পোৱা হ'ব লাগে 2-4 জনে পালে কেনেকৈ হ'ব আৰু নম্বৰ দিয়ক চৰকাৰে এইটো একেবাৰে ভুল মোৰ হিচাপত আপুনি কি কয় আপুনি মতামতটো আমাৰ কমেন্ট সেকশনত জনাব কাৰণ মই সঁচা ভিডিঅ' বনাও যি কও সঁচা কও আপোনালোকৰ মতামতখিনি জনাব কাৰণ এটা ফোন নম্বৰেৰে গোটেইখন অসমৰ মহিলাৰ প্ৰবলেম সলভ কৰাটো ইমান ইজি নহয় মই ডাইৰেক্ট কথা কোৱা মানুহ আপোনালোকে হয়তো জানে ইয়াত আলটু ফালটু ভিডিঅ' বনোৱা নহয় কোৱালিটিৰ সৈতে আপোনালোকে ভিডিঅ' পাই মই আগতে কৈছো ময়ে টেক মিঠু আমাৰ টেক মিঠু চেনেলটো হ্যাক হৈছে হ্যাক হোৱাৰ ফলত এই যেটো চেনেল এই চেনেলটোত আপোনালোকে ভিডিঅ' বিলাক পাই আছে
আৰু যিসকলে আমাৰ আগৰ ছাবস্ক্ৰাইবাৰ আছিল সেই ছাবস্ক্ৰাইবাৰখিনিয়ে যাতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লয় বা নতুনকৈ চোৱাসকলেও যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি লয় মই এইটো নকওঁ যে আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক ভাল লাগিলেহে ছাবস্ক্ৰাইব কৰিব দেই এই কথাটো মনত ৰাখিব যদি ভাল নালাগে নকৰিব এতিয়া আমি অন্য এটা টপিকলৈ আহিছো বহু সংখ্যক আমাৰ দৰ্শকে বা ভিউৱাৰ্ছে কৈ আছে যে আত্মসহায়ক গোটৰ 10000 টকা আত্মসহায়ক গোটৰ 10000 টকাৰ কথা মই কি কম আপোনালোকক চৰকাৰেতো আপোনালোকক কৈছিলে যে 2024তে আপোনালোকৰ পইচাটো সোমাই যাব 10000 টকা কৈ লাখপতি বাইদেউ আমাৰ লাখপতি বাইদেউত প্ৰায় 40 লাখ মহিলাই আবেদন কৰিছিলে আৰু সেই 40 লাখ মহিলাৰ ভিতৰত মানে কেইজনমানক এতিয়া 10000 টকা কৈ দিয়াৰ কথা আছিল আৰু যিসকলৰ কিবা ক্ৰাইটেৰিয়া এটা আছিল 3 জনৰ ওপৰত লৰা ছোৱালী থাকিব নোৱাৰিব ঠিক তেনেকুৱা ধৰণৰ সাৰ্ভেও হৈ গৈছে সকলোবিলাক জায়গাতে আৰু কিছুমান কাম বাকি থকা বুলি কৈছে আমাৰ মামাজীয়ে এখন সভাত কেইদিনমান আগত কৈছে ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকে পইচাটো পাব এনেকৈ মানে পিছাই গৈ আছে ইনক্ৰিজ কৰি গৈ আছে টাইম বিলাক মানে এইখিনিতে মই এটা কথাই কম মহিলাখিনিক পুৰা লোভ দি থকা হৈছে লোভ দি মানে টাইমটো ইনক্ৰিজ কৰি লৈ গৈ আছে আৰু লাহেকৈ ইলেকশ্যনে আহিল ইলেকশ্যনৰ আগত আৰু কি কয় কি নকয় এইখিনি আৰু মই কোৱাৰ প্ৰয়োজন নাই আপোনালোকে গম পাব মানে হয়তো ফেব্ৰুৱাৰী মাৰ্চত দিম বুলি কৈছে দিবও পাৰে কিন্তু হয়তো মোৰ হিচাপত বাঢ়িবও পাৰে এই কথাটো মনত ৰাখিব আপুনি আপোনাৰ মতামতটো জনাব মানে যেটো আপোনালোকৰ 10000 টকা সেই 10000 টকাটো আপোনালোকে লাভ কৰিব হয়তো লেট হ'ব পাৰে মানে চৰকাৰে যেহেতু টাইমটো বঢ়াই গৈ আছে আৰু আপুনি যদি লাখপতি বাইদেউ আঁচনিত আবেদন কৰিছিলে সাৰ্ভে আপোনাৰ ঘৰত হৈছে নে নাই সেইটো কিন্তু কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ একেবাৰে নেপাহৰিব আৰু যদি কিবা অসুবিধা আছে আপোনাৰ মেছেজ নহাও এটা ট্ৰেন্ডিং চলিছিল কেইদিনমান আপোনাৰ মেছেজ আহিছিল নে নাই সেইবিলাক জনাবচোন আমাক তেতিয়াহে আমি গম পাম আপুনি পাবৰ যোগ্য হয় নে নহয় যদি আৰু কিবা কোৱেশ্চন থাকে আপোনালোকৰ ইয়াৰ ওপৰত মোক কমেন্ট যোগে আপোনালোকে জনাবলৈ নেপাহৰিব তাৰ পিছত আমি আগবাঢ়িম অন্য এটা গুৰুত্বপূৰ্ণ টপিকলৈ সেই টপিকটো হৈছে আপোনালোকৰ 200 টকীয়া নোট আপোনালোকে চিনি পায় 200 টকীয়া নোট আৰু 500 টকীয়া নোট এতিয়া আমাৰ বজাৰত 200 টকীয়া নোট আৰু 500 টকীয়া নোটৰ মানে চাহিদাটো বহুত বৃদ্ধি হৈ গৈছে 200 টকীয়া নোট আপোনালোকে পাবই বজাৰত গলে দোকানত গলে 500 আৰু 200 বহুতেই চলে আজিকালি আৰু এতিয়া আৰবিআই তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ ঘোষণা আহিছে যিসকলে 200 টকীয়া নোট মানে লয় বা 500 টকীয়া নোট লয় বহুত এতিয়া মানে বজাৰত মানে আপোনালোকৰ জাল নোট আহিছে গতিকে 200 টকীয়া নোটত বলে বহুত জাল হৈ আছে বহুত মানে নকলি নোট আহিছে গতিকে আপোনালোকে ভালদৰে পৰীক্ষা কৰি লব আৰু যদি পৰীক্ষা কৰিব নেজানে তেন্তে আপোনালোকে জনা মানুহৰ পৰা পৰীক্ষাটো কৰি লব আৰু ইউটিউবত ভিডিও পাবই আপোনালোকে কেনে ধৰণে জাল নোট চোৱা হয় কেনে ধৰণে অৰিজিনাল নোট চোৱা হয় এইবিলাক আপোনালোকে চালে বা অধ্যয়ন কৰিলে ইউটিউবত ভিডিও পাই যাব আপোনালোকে সেইমতে চাই লব গতিকে ইয়াৰ ওপৰত সতৰ্কতা জাৰি কৰিছে আমাৰ আৰবিআইৰ তৰফৰ পৰা আৰবিআইয়ে এখন জাননী জাৰি কৰিছে আৰু এই নিউজটো আমাৰ অসমৰো কিছুমান নিউজ চেনেলত ওলাইছে বা আমাৰ যিবিলাক ওয়েবসাইট আছে সেই ওয়েবসাইট বিলাকত এটা স্প্ৰেড হৈ গৈছে লাহে গতিকে আপোনালোকে সাৱধান হ'ব বি কেয়াৰফুল তাৰ পিছত আপোনালোকক আৰু এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন দিছে আৰবিআইৰ তৰফৰ পৰা আৰু লাহে আপোনালোকৰ বেংকৰ যিবিলাক ফোন কল সেই বেংকৰ ফোন কল বিলাকত আপোনালোকে মানে বহুতে অপৰাধীৰ জালত পৰে আৰু কিছুমান এতিয়া নম্বৰ দিব আৰবিআইৰ তৰফৰ পৰা মানে আপোনালোকক কেইদিনমান পিছত ঘোষণা কৰিব তেওঁলোকে যে এই দুটা নম্বৰ বা এই তিনিটা নম্বৰ অনলি বেংকৰ আপোনালোকে সেভ কৰি ল'ব পাৰিব আৰু বাকি আপোনালোকৰ বেংকৰ যিবিলাক কল আহিব বেলেগ আননোন নম্বৰৰ পৰা সেই নম্বৰ কেইটাৰ বাহিৰে সেই কেইটা ফ্ৰড হ'ব টোটেলি গতিকে আপোনালোকে যেতিয়া নেকি সেই নম্বৰ কেইটা আহিব মই আপোনালোকক জনাই দিম ধুনিয়াকৈ আপোনালোকে সেভ কৰি ল'ব আৰু আপোনালোকে নিশ্চয় মই যি কেইটা আপোনালোকক আজি ইনফৰমেশন দিলো এই ইনফৰমেশন কেইটাৰ পৰা আপোনালোকে যদি কিবা শিকিব পাৰিছে বা কিবা জানিব পাৰিছে বা ভিডিওটো চাই ভাল লাগিছে তেতিয়াহে মানে ভিডিওটোত লাইক কৰিব বা চেনেলটো সাবস্ক্ৰাইব কৰিব মই আপোনালোকক ফোৰ্স কৰা নাই কাৰণ মই কোৱালিটিৰ হৈতে আপোনালোকৰ মাজলৈ ভিডিও এৰি দিও আপোনালোকে এই কথাটো সদায় মনত ৰাখিব ইয়াত আংবাং জাটা ভিডিও আপলোড কৰা নহয় গতিকে সোশ্যাল মিডিয়াত আমাৰ ফেসবুক জগতখনত বা ইউটিউব জগতখনত এনেকুৱা ধৰণৰ কিছুমান
ভিডিঅ' ভাইৰেল হৈ আছিল সেইবাবেহে মই এই ভিডিঅ'টো বনাবলৈ বাধ্য হ'লো এনেতো মই বেলেগৰ দৰে ধৰক আজি এইটো কালি এইটো নিউজ মই বনাই থকা নাই গতিকে লাগতিয়াল বস্তুখিনি মই আপোনালোকক দিবলৈ চেষ্টা কৰিছো লাগতিয়াল কথাখিনি জনাবলৈ চেষ্টা কৰিছো আৰু আপোনালোকে নিজৰ বুলি ভাবি চেনেলটো যাতে সাবস্ক্ৰাইব কৰি লয় আৰু ভিডিঅ'টো যাতে শ্বেয়াৰ কৰে গতিকে মই মিঠুৱে বিদায় মাগিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আৰু কিবা কুৱেশ্যন থাকিলে বেলেগ টপিকৰ ওপৰত মোক এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰিবলৈ নাপাহৰিব জয় অসম